নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল লগতে মৰমৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই ক্লাছ 6 এছামিজ বুক উমেশৰ চেপ্টাৰ 1 আমাৰ দেশ কবিতাৰ পাঠভিত্তিক ক্ৰিয়াকলাপসমূহ আলোচনা কৰিম। যিসকল ছাত্ৰ ছাত্ৰীয়ে এই অধ্যায়টো সহজকৈ বুজিব বিচাৰে তেওঁলোকৰ বাবে এই ভিডিঅ'টো বহুত উপকাৰী হ'ব। তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আমাৰ প্ৰথমতে আমাৰ দেশ নামৰ এখন কবিতা আছে। প্ৰথমতে মই কবিতাখনক তোমালোকক এবাৰ গাই শুনাম আৰু যিসকলৰ পঢ়াত অসুবিধা হয় তেওঁলোকে মোৰ লগে লগে গাই যাবা। তাৰ পিছতে মই কবিতাখনৰ পিছতে ইয়াত যিকেইটা পাঠভিত্তিক ক্ৰিয়াকলাপ আছে অৰ্থাৎ ইম্পৰ্টেণ্ট যিকেইটা ক্ৰিয়াকলাপ আছে সকলোবিলাক মই এখন ভিডিঅ'তে কভাৰ কৰিবলৈ চেষ্টা কৰিম। আৰু যদি মোৰ কিবা ভুল ত্ৰুটি হৈ থাকে তোমালোকে মোক ক্ষমা কৰি দিবা আৰু যদি তোমালোকৰ মনত কিবা প্ৰশ্ন থাকে তোমালোকে মোক কমেণ্ট কৰি জনাব পাৰা। আৰু কবিতাখন লিখিছে আমাৰ অতুল চন্দ্ৰ হাজৰিকা আৰু ইয়াৰ যিখিনি কবি পৰিচয় দিয়া আছে তোমালোকে কবি পৰিচয়খিনি ঘৰত পঢ়ি ল'বা। এইটো পৰীক্ষাৰ কাৰণে বৰ ইম্পৰ্টেণ্ট হয় আৰু কবিতাখনো তোমালোকৰ পৰীক্ষাৰ কাৰণে বৰ ইম্পৰ্টেণ্ট হয়। তোমালোকৰ পৰীক্ষাত আহিব পাৰে। তোমালোকে কমচে কম 12 শাৰীমান কবিতা প্ৰথম 12 শাৰীমান কবিতা তোমালোকে মুখস্থ কৰি ৰাখিবা। ইয়াত কবিতাটো মই এবাৰ আবৃত্তি কৰিম, তোমালোকে মোৰ লগে লগে গাই যাবা। কবিতাখন হৈছে আমাৰ দেশৰ মুকুট মূৰৰ হিমালয় গিৰিৰাজ, 6 ঋতু আহি আলফুল কৰি পিন্ধাই অপূৰ্ব সাজ, পাটকায়ে মেলে ক'লা চুলি দাড়ি, অৰুণ উদয় তাত লুইতে পখালি চৰণ দুখনি দিয়ে ৰিহাখনি গাত, শুকুলা পাটৰ ৰিহা মেখেলাই জেউতি চৰাই গাৰ, কুলু কুলু কৰি আহে জান জুৰি লৈ হাতে সৰিহাৰ, শোভিছে বুকুত খাচীয়া পৰ্বত বৈছে অমৃত ধাৰা, আৰু কত গিৰি আছে সভা কৰি আচলত নাচে তৰা, আমাৰ দেশৰ ৰূপ মনোহৰ তাৰ যে উপমা নাই, অসমা সুষমা মুনি মনোৰমা আমাৰ চেনেহী আই, নানা গুণ গান সুমধুৰ নাম পুৰাণত ভাৰতত, দেৱভূমি বুলি আমাৰ দেশেই জিলিকিছে জগতত, শুদ্ধ মনে চিত্তে ৰূপে ৰসে গীতে ধনে ধানে পুষ্পে ভৰা, স্বৰ্গত অধিক আমাৰ দেশেই সৃষ্টি পাতনিৰে পৰা, নুগুচে হেঁপা চাও চকু ভৰি ভুৱন মোহিনী বেশ, অসম অসম সোণৰ অসম জননী আমাৰ দেশ। এতিয়া আমি ক্ৰিয়াকলাপকেইটা আলোচনা কৰিম আৰু ইয়াৰ পৰা তোমালোকৰ পাঠভিত্তিক ক্ৰিয়াকলাপসমূহ আৰম্ভ হৈছে। আৰু আমাৰ 1 নম্বৰত দিয়া আছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। অৰ্থাৎ ইয়াত যিবোৰ প্ৰশ্ন আছে ইয়াত দুটা প্ৰশ্নই আছে। ইয়াত MCQৰ নিচিনা দুটা প্ৰশ্ন আছে আৰু তাৰ তলতে তোমাৰ ক খ গ খ এনেকৈ চাৰ্কেলৰ ভিতৰত দিয়া আছে আৰু সেইটো যিটো তোমালোকৰ এই 4টাৰ ভিতৰত যিটো শুদ্ধ উত্তৰ সেইটো তোমালোকে ইয়াত চাৰ্কেলটোৰ ভিতৰত তোমালোকে কি কৰি দিবা, এইটো কালাৰ কৰি দিবা, পূৰ কৰি দিবা। ইয়াত আছে কবিতাটোত আমাৰ দেশৰ মূৰৰ মুকুট বুলি কাৰ কথা কৈছে। ইয়াত আছে লুইতৰ, খ নম্বৰ আছে দেৱভূমিৰ, তাৰপিছত আছে হিমালয়ৰ, তাৰপিছত আছে পাটকাইৰ। এইটো কি হ'ব হিমালয়ৰ, অৰ্থাৎ গ নম্বৰটো তোমালোকে পূৰ কৰিবা। খ নম্বৰ অৰ্থাৎ নেক্সটটো আছে কবিয়ে আমাৰ দেশক দেৱভূমিৰ লগত কিয় তুলনা কৰিছে। ইয়াত উত্তৰ আমাৰ গ নম্বৰটো হ'ব, অৰ্থাৎ পুৰাণ মহাভাৰতত আমাৰ দেশখনক দেৱভূমি ৰূপে বৰ্ণনা কৰাৰ বাবে তোমালোকে গ নম্বৰটো পূৰ কৰি দিবা, অৰ্থাৎ গ নম্বৰৰ ভিতৰটো পূৰ কৰি দিবা। এতিয়া 2 নম্বৰত প্ৰশ্ন দিয়া আছে তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা, সহপাঠীৰ লগত আলোচনা কৰি কোৱা। অৰ্থাৎ তোমালোকৰ যিটো 2 নম্বৰ প্ৰশ্ন আছিল যে কবিয়ে আমাৰ দেশক দেৱভূমিৰ লগত কিয় তুলনা কৰিছে আৰু ইয়াৰ উত্তৰত আমি চাৰ্কেলটো অৰ্থাৎ বৃত্তটো পূৰ কৰিছোঁ কোনটো, গ নম্বৰটো, অৰ্থাৎ পুৰাণ মহাভাৰতত আমাৰ দেশখনক দেৱভূমি ৰূপে বৰ্ণনা কৰাৰ বাবে। আৰু কৈছে যে তোমালোকে এইটো কিয় শুদ্ধ বুলি বাছি ল'লা, সেইটো সহপাঠীৰ লগত তোমালোকক আলোচনা কৰিবলৈ কৈছে। মই ইয়াত তোমালোকক অলপ লিখি দিছোঁ, তোমালোকে মোৰ নিচিনা ছেম কৰি লিখিব পাৰা বা তোমালোকে নিজে সহপাঠীৰ লগত আলোচনা কৰিও লিখিব পাৰা। ইয়াত মই দিয়া ধৰণে মই লিখিছোঁ যে মই ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো শুদ্ধ বুলি বাছি লৈছোঁ কাৰণ কবিতাটোত স্পষ্টকৈ উল্লেখ কৰা আছে যে নানা গুণ গান সমুধুৰ নাম পুৰাণত ভাৰতত, দেৱভূমি বুলি আমাৰ দেশেই জিলিকিছে জগতত। এই স্তৱকৰ পৰা স্পষ্ট যে কবিয়ে পুৰাণ আৰু মহাভাৰতত ভাৰতক
দেৱভূমি বুলি উল্লেখ কৰাৰ বাবেই কবিয়ে এই তুলনাটো কৰিছে। এতিয়া আমাৰ নেক্সট প্ৰশ্নত আছে যে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। তোমালোকে প্ৰথমতে বুজিবলৈ চেষ্টা কৰিবা উত্তৰবিলাক, তাৰপিছত তোমালোকে এইটো প'জ কৰি তোমালোকে উত্তৰবিলাক বহীত লিখি ল'বা। আৰু ইয়াত আমাৰ ক নম্বৰ প্ৰশ্নত আছে যে কবিয়ে কোন ঠাইত অৰুণ উদয় হয় বুলি উল্লেখ কৰিছে। তোমালোকে এইটো উত্তৰ লিখিবা যে কবিয়ে পাটকাই পৰ্বতত অৰুণ উদয় হয় বুলি উল্লেখ কৰিছে। খ নম্বৰত আছে কবিয়ে অমৃতধাৰা ক'ত বৈছে বুলি কৈছে। এইটোৰ উত্তৰ লিখিবা যে কবিয়ে খাচীয়া পৰ্বতত অমৃতধাৰা বৈছে বুলি কৈছে। গ নম্বৰটো আছে যে কিহে অসমীয়াই গাৰ জেউতি চৰায়। এইটো তোমালোকে উত্তৰ লিখিবা যে শুকুলা পাটৰ ৰিহা মেখেলাই অসমীয়াই গাৰ জেউতি চৰায়। ঘ নম্বৰটো আছে দেৱভূমি বুলি কবিয়ে কোনখন ঠাইৰ কথা কৈছে। তোমালোকে উত্তৰত লিখিবা যে দেৱভূমি বুলি কবিয়ে আমাৰ দেশ ভাৰতবৰ্ষৰ কথা কৈছে। আৰু ঙ নম্বৰটো আছে কবিয়ে অসমীয়াই কিহৰ সাতসৰী পিন্ধা বুলি কৈছে। তোমালোকে এইটো দুই ধৰণে লিখিব পাৰা, অৰ্থাৎ এনেকৈ লিখিব পাৰা যে কবিয়ে অসমীয়াই জান-জুৰিৰ সাতসৰী পিন্ধা বুলি কৈছে, বা তোমালোকে এনেদৰে লিখিব পাৰা যে কবিয়ে জান-জুৰিবোৰক অসমীয়াই পিন্ধা সাতসৰী হাৰ বুলি কৈছে, যে কবিয়ে জান-জুৰিবোৰক অসমীয়াই পিন্ধা সাতসৰী হাৰ বুলি কৈছে। এতিয়া 4 নম্বৰত আছে যে কবিয়ে আমাৰ দেশখনক কি কি কাৰণত সৰ্বতকৈও অধিক বুলি কৈছে বা অধিক শ্ৰেষ্ঠ বুলি কৈছে, আলোচনা কৰি বহলাই লিখিবলৈ কৈছে। এইটোও মই দুই ধৰণে লিখি দিছোঁ, তোমালোকে যিকোনো এটা লিখিব পাৰা। এটা প্ৰথমে যিটো মই শ্বৰ্ট লিখি দিছোঁ এইটো তোমালোকক মই কৈ দিছোঁ। তোমালোকে উত্তৰ লিখিবা যে কবিয়ে আমাৰ দেশখনক বহুতো কাৰণত সৰ্বতকৈও অধিক শ্ৰেষ্ঠ বুলি কৈছে। কবিয়ে কৈছে যে আমাৰ দেশত সকলো ধৰণৰ প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ। এফালে হিমালয় নদী, পাটকাই পাহাৰ, লগতে বিভিন্ন অৰণ্যৰ লগতে বিভিন্ন ধৰণৰ গছ-গছনি ফল ফুলেৰে ভৰা। আৰু যদি অলপ বহলাই লিখিবলৈ যাওঁ তেন্তে লিখিবা যে কবিয়ে আমাৰ দেশখনক স্বৰ্গতকৈও অধিক বুলি কৈছে কাৰণ ক নম্বৰ আমাৰ দেশৰ উত্তৰ দিশত থকা হিমালয় পৰ্বতক দেশমাতৃৰ মূৰৰ মুকুটৰ লগত তুলনা কৰা হৈছে। খ নম্বৰ যে 6 ঋতুৱে দেশমাতৃক আলফুলেৰে অপূৰ্ব সাজ পিন্ধায়। গ নম্বৰ লুইতৰ দৰে বিশাল নদীয়ে দেশমাতৃৰ চৰণ ধুৱাই দিয়ে। ঘ নম্বৰ দেশখন সাহিত্য সংস্কৃতি গুণী জ্ঞানী লোক আৰু মনোৰম প্ৰাকৃতিক শোভাৰে পৰিপূৰ্ণ। আৰু ঙ নম্বৰ পুৰাণ আৰু মহাভাৰতৰ দৰে পবিত্ৰ গ্ৰন্থত এই দেশক দেৱভূমি বুলি আখ্যা দিছে। সেইকাৰণে কবিয়ে আমাৰ দেশখনক সৰ্বতকৈও অধিক বুলি কৈছে। ভিডিঅ'খন অলপ দীঘলীয়া হ'ব, তোমালোকে স্কিপ নকৰি সম্পূৰ্ণ চাই থাকিবা। ইয়াত 5 নম্বৰত আছে যে কবিতা ফাঁকিৰ পৰা তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা, অৰ্থাৎ ইয়াত এটা পেৰাগ্ৰাফ দিয়া আছে যে পাটকায়ে মেলে কলা চুলি তাৰি অৰুণ উদয় তাত লুইতে পখালি চৰণ দুখনি দিয়ে ৰিহাখনি গাত। আৰু ইয়াত 3টামান প্ৰশ্ন আছে, তোমালোকে প্ৰশ্নবোৰ প্ৰথমে বুজিবলৈ চেষ্টা কৰিবা, তাৰপিছত নোট কৰি যাবা। ইয়াত প্ৰথমটো প্ৰশ্ন আছে যে কলা চুলিতাৰি কোনে মেলে বুলি কৈছে। উত্তৰ লিখিবা যে কলা চুলিতাৰি পাটকাই পৰ্বতে মেলে বুলি কৈছে। খ নম্বৰত আছে লুইতে কাৰ চৰণ দুখনি পখালি দিয়ে বুলি কৈছে। উত্তৰ লিখিবা যে লুইতে অসমীয়াইৰ চৰণ দুখনি পখালি দিয়ে বুলি কৈছে। গ নম্বৰত আছে ৰিহাখনি বুলি কিহৰ কথা কৈছে। তোমালোকে উত্তৰত লিখিবা যে ৰিহাখনি বুলি লুইতৰ বা লুইত ব্ৰহ্মপুত্ৰ নদীৰ কথা কৈছে। এতিয়া 6 নম্বৰত আছে কবিতাটিৰ ভাৱৰ লগত সংগতি ৰাখি ক অংশৰ সৈতে খ অংশ আঁচ টানি মিলোৱা। ইয়াত মই ক'বলৈ গ'লে বহুত দেৰি হৈ যাব, অৰ্থাৎ আৰু দীঘলীয়া হৈ যাব। তোমালোকক মই ইয়াত মাৰ্ক কৰি দিছোঁ, অৰ্থাৎ ইয়াত আঁচ টানি দিছোঁ, তোমালোকে এইটো চাই ল'বা। এতিয়া 7 নম্বৰটো আলোচনা কৰিম। এতিয়া 7 নম্বৰত আছে যে আমাৰ দেশ কবিতাটিৰ দেশ মাতৃৰ সৌন্দৰ্য বৃদ্ধিৰ তলত দিয়া উপাদানসমূহে কেনেদৰে অৰিহণা যোগাইছে তাৰ এখন তালিকা প্ৰস্তুত কৰা। আৰু ইয়াত এটা দিছে যে গিৰিৰাজ হিমালয়ে মূৰৰ মুকুট হৈ জেউতি চৰাইছে। তেনেদৰে আমাৰ 6 ঋতুৱে কি কৰিছে আলফুল কৰি অপূৰ্ব সাজ পিন্ধাইছে। আৰু পাটকাই পৰ্বতে
কলা চুলিটাৰি মেলি দিছে, লুইতে চৰণ দুখনি পখালি বা ধুই দিয়ে আৰু গাত ৰিহা বা গামোচা পিন্ধায়। জান-জুৰিয়ে কি কৈছে, হাতে খৰি হাড় হৈ শোভিছে বা হাতে খৰি হাড় পিন্ধায়। আৰু পৰ্বত পাহাৰে যে অমৃতধাৰা বোৱাই আৰু শোভা কৰি জেউতি চৰাই বা আচলত তৰা লৈ শোভা কৰি থাকে। তোমালোকে যিকোনো এটা কৰি লিখিব পাৰা। এতিয়া আমাৰ আছে ভাষা অধ্যয়ন। আৰু 8 নম্বৰত আছে যে তলত দিয়া শব্দবোৰৰ লগত ছন্দৰ মিল থকা শব্দৰে খালী ঘৰবোৰ পূৰ কৰা। ইয়াত প্ৰথমটো দিয়া আছে বেশ, কেশ, দেশ, আৰু এইটো এটা হ'ব শেষ। তাৰপিছতটো আছে ভৰা, তৰা, আৰু দুটা হ'ব নৰা আৰু কৰা। তাৰপিছতটো আছে হাড়, এইটো হ'ব পাৰ, ধাৰ, সাৰ, আৰু লাষ্টতটো আছে গাত, এইটো লিখিবা যে তাঁত, ভাত আৰু হাত। আৰু 9 নম্বৰত দিয়া আছে শব্দৰ খেল খেলোৱা, অৰ্থাৎ ইয়াত এটা খেল হিচাপে দিছে। আৰু ইয়াত আছে ক নম্বৰত দি আছে যে পদ্যটোত এনেকুৱা এটি 6 আখৰীয়া শব্দ আছে যিটোৰ প্ৰথম আখৰ 3টা মিলি পৃথিৱী বুজায়। অৰ্থাৎ এনেকুৱা এটা শব্দ আছে য'ত 3টা আখৰ যেতিয়া তোমালোকে মিলাবা তেতিয়া এইটো বুজাব পৃথিৱী, আৰু শেষৰ 3টা মিলি সুন্দৰী বুজায়। আৰু যেতিয়া শেষৰ 3টা মিলাবা তেতিয়া সুন্দৰী বুজাব। আৰু তৃতীয় আৰু ষষ্ঠ আখৰ মিলালে কি হ'ব, এইটো মাখন বুজাব। পাটিৰ পৰা শব্দটো বিচাৰি উলিয়াই লিখা। এইটো হ'ব তোমালোকৰ ভুৱন মোহিনী। কি হ'ব? ভুৱন মোহিনী। এতিয়া চোৱা যে এতিয়া শব্দটোৰ প্ৰথম আখৰটোৰ পৰা কাৰ আঁতৰাই দিয়া, অৰ্থাৎ যিটো কাৰ আছে এইটো আঁতৰাই দিলে কি হ'ব যে প্ৰথম আৰু দ্বিতীয় আখৰ মিলি জগত বুজোৱা শব্দটো হ'ব ভৱ, অৰ্থাৎ ভৱ। আৰু প্ৰথম, দ্বিতীয় আৰু তৃতীয় আখৰ মিলি ঘৰ বুজোৱা শব্দটো হ'ব ভৱন। আৰু প্ৰথম আৰু শেষৰ আখৰ মিলি ভগ্নী বুজোৱা শব্দটো হ'ব ভনী। এতিয়া আমাৰ 10 নম্বৰত আছে যে কবিতাটিত থকা যুটীয়া শব্দবোৰ বিচাৰি উলিয়াই লিখা। অৰ্থাৎ এটা দিয়া আছে যে ৰিহা মেখেলা, আৰু বাকীকেইটা তোমালোকে লিখিবা যে দেৱ দেৱতা, ঋষি মুনি, গুণী জ্ঞানী, জান জুৰি, ধনে ধানে, ৰূপে ৰসে। আৰু ইয়াত জানহাত এইটো দিছে, এইটো তোমালোকৰ দিয়াই আছে। অৰ্থাৎ ইয়াত সমাৰ্থক শব্দবোৰ লিখিবলৈ গৈছে, ইয়াত 2টা দিয়া আছে, বাকীবিলাক তোমালোকক লিখিবলৈ গৈছে। ইয়াত 11 নম্বৰত আছে যে শিক্ষকৰ সহায় লৈ অথবা অভিধান, সমাৰ্থক শব্দকোষ আদি ব্যৱহাৰ কৰি তলত শব্দবোৰৰ সমাৰ্থক শব্দ লিখা। অৰ্থাৎ তোমালোকে যিকোনো ব্যৱহাৰ কৰি এই শব্দকেইটা লিখিব পাৰা। অৰ্থাৎ প্ৰথম দিয়া আছে অৰুণ, অৰ্থাৎ অৰুণ মানে হৈছে সূৰ্য, আৰু ইয়াৰ বাকী তিনিটা হ'ব ভানু, সূৰ্য আৰু ৰবি। তেনেদৰে গিৰি হৈছে পৰ্বত, পাহাৰ বা শৈল। জননীটো হ'ব মা, মাতৃ বা আই, আৰু ভৱনটো হ'ব ঘৰ, নিবাস বা বাসস্থান আৰু আৱাস। আৰু সাজটো হ'ব পোশাক, কাপোৰ বা বস্ত্ৰ বা শোষণ। এতিয়া আমাৰ 12 নম্বৰটোত আছে যে বাক্য ৰচনা কৰা, আৰু প্ৰথমটোৱে আছে আমাৰ অপূৰ্ব। ইয়াত মই 2টা লিখি দিছোঁ, তোমালোকে যিকোনো এটা লিখিব পাৰা। এটা হৈছে যে হিমালয়ৰ সৌন্দৰ্য অপূৰ্ব, আৰু এনেদৰেও লিখিব পাৰা যে আমাৰ দেশৰ প্ৰাকৃতিক শোভা অতি অপূৰ্ব। উদয়, এইটো একেবাৰে সহজ যে পূব দিশত সূৰ্য উদয় হয়। তাৰপিছত মনোহৰ, এইটো লিখিবা যে বাগিচাৰ ফুলবোৰ দেখিবলৈ বৰ মনোহৰ। তোমালোকে যিকোনো লিখিব পাৰা। তাৰপিছত আছে জেউতি, অৰ্থাৎ জোনাক নিশা জনৰ জেউতি চাৰিওফালে বিয়পি পৰে। তোমালোকে যিকোনো লিখিব পাৰা, মই এটা জাষ্ট তোমালোকক ধাৰণা দিছোঁ। তাৰপিছত আছে চেনেহী, অৰ্থাৎ আই আমাৰ চিৰ চেনেহী। তাৰপিছত আলফুল, এইটো মই 2টা দিছোঁ যে আমাৰ দেশত 6 ঋতুত গছ গছনি আলফুল হয়, বা তোমালোকে লিখিব পাৰা যে 6 ঋতুৱে দেশক আলফুল কৰি অপূৰ্ব সাজ পিন্ধায়। আৰু তোমালোকে এইবোৰ ঘৰত নিজে নিজে চেষ্টা কৰিবা, মই দিয়াবোৰ নহয়। তোমালোকে যদি নোৱাৰা তেনেহ'লে মই দিয়াবোৰ লিখিবা, আৰু তোমালোকে নিজে এবাৰ হ'লেও চেষ্টা কৰিবা। তাৰপিছত 13 নম্বৰত আছে যে কবিতাটোত ওচৰা ওচৰিকৈ থকা বিশেষণ আৰু বিশেষ্য পদবোৰ
বিচাৰি উলিয়াই তলৰ তালিকাত ভৰোৱা। আৰু এটা দিয়া আছে বিশেষণ আৰু বিশেষণ এটা কি দিয়া আছে অপূৰ্ব আৰু সাজ। আৰু তোমালোকে বাকীবোৰ লিখিবা ক'লা চুলিদাৰী, শুকুলা পাতৰ, খাচীয়া পৰ্বত, মনোহৰ ৰূপ, সমুধুৰ নাম, ভৱন মোহিনী বেশ, সোণৰ অসম। তোমালোকে বেলেগো লিখিব পাৰা। তাৰমানে কবিতাটোত অচৰা অচৰি কৰি থকা যিকোনো তোমাৰ বিশেষণ আৰু বিশেষ্য পদ বিচাৰি উলিয়াই লিখিলে হ'ল। এতিয়া আমাৰ 14 নম্বৰত আছে সাজ শব্দ প্ৰয়োগ কৰি বিভিন্ন অৰ্থ প্ৰকাশক বাক্য ৰচনা কৰা। অৰ্থাৎ ইয়াক সাজটো তিনিটা অৰ্থ বুজায়। ইয়াত এটা সাজ বুজায় পোচাক, এটা সাজ বুজায় বাচন, এটা সাজ বুজায় নিৰ্মাণ কৰা। আৰু প্ৰথমটো যিটো আছে পোচাক, এইটো লিখিবা বিহুৰ সময়ত সকলোৱে নতুন সাজ পিন্ধে। তাৰপিছৰ সাজটো অৰ্থাৎ বাচনটো লিখিবা যে আইতাই ভাত ৰান্ধিবলৈ ৰান্ধনীশালৰ সাজপাৰ অৰ্থাৎ সাজবোৰ ধুই ল'লে। আৰু শেষৰটো নিৰ্মাণ কৰা, এইটো লিখিবা যে দেউতাই আমাৰ বাবে এখন ধুনীয়া মেজ সাজিলে। তোমালোকে এনেকুৱা নহয় যে এইবোৰেই লিখিব লাগিব, তোমালোকে বেলেগ চেষ্টা কৰিবা। এতিয়া আমাৰ 15 নম্বৰ প্ৰশ্নত আছে যে পদ্যটোত পোৱা স্ত্ৰীলিং বুজোৱা অসমা শব্দটোৰ আৰ্হিত আন শব্দ গঠন কৰা আহা। অৰ্থাৎ ইফালে পুংলিং আছে, ইফালে স্ত্ৰীলিং আছে। প্ৰথমটো আছে অসম, অসমা। তাৰপিছত সৰল, সৰলা, অচল, অচলা, বৃদ্ধ, বৃদ্ধা, সুষম, সুষমা। এতিয়া আছে জানো আহা। ইয়াত এটা উদাহৰণ দিয়া আছে। অৰ্থাৎ অপূৰ্বটো পূৰ্ব প্ৰচলিত ৰূপ কোনটো আছিল আৰু এতিয়া সৰলীকৃত ৰূপ কোনটো অপূৰ্বটো, তোমালোকে এইটো চাই ল'বা। আৰু তোমালোকক তলত 16 নম্বৰত এইকেইটা কৰিবলৈ কৈছে। অৰ্থাৎ প্ৰথমে যিটো দুৰ্বল আছে এইটো হৈছে পূৰ্ব প্ৰচলিত ৰূপ, আৰু সৰলীকৃত ৰূপটো হ'ব দ থুচুকাৰ বত ৰেপ আৰু ল। এইকেইটা তোমালোকে মই মুখেৰে নকওঁ, তোমালোকে চাই এইকেইটা নোট কৰি ল'বা। তাৰপিছতটো আছে জ্ঞান সম্প্ৰসাৰণ। আৰু কবিতাটোত প্ৰকাশ পোৱা অনুসৰি অসমৰ ভৌগোলিক অৱস্থিতিৰ লগত পৰিচয় হোৱা আহা। আৰু ইয়াত 17 নম্বৰত প্ৰশ্ন দিয়া আছে ভৌগোলিক চিত্ৰখনত অসমীয়াৰ মুকুট, চুলিতাৰি আৰু চৰণ বুজোৱা শব্দবোৰ চিনাক্ত কৰা। মুকুটটো হ'ব হিমালয় পৰ্বত, আৰু চৰণ বুজোৱা চুলিতাৰি এইটো হ'ব পাটকাই পৰ্বত, আৰু চৰণ বুজোৱা অংশটো হ'ব লুইতে পখালি থকা অসমৰ ভূভাগ। আৰু ইয়াৰ আমাৰ শেষৰ প্ৰশ্নটো হৈছে তোমাক ইয়াত কৈছে যে তোমালোকে কবিতাটোত সাতেসৰী বা সাতসৰী নামৰ অলংকাৰবিধৰ নাম পাইছা। এতিয়া তলত দিয়া শব্দজালৰ পৰা আন কেইবিধমান অসমীয়া অলংকাৰৰ নাম বাছি উলিয়াই ছবিসমূহত উপযুক্ত স্থানত লিখা। মই এইবোৰ আণ্ডাৰলাইন কৰি দিছোঁ। আৰু ইয়াত যিবোৰ খালী ঠাই আছে অৰ্থাৎ ওপৰত ইয়াত ছবিবোৰ দিয়াই আছে। আৰু প্ৰথমটো হ'ব আমাৰ দুগদুগী, অৰ্থাৎ এইটো কি বুলি কয় দুগদুগী বুলি কয়। আৰু তাৰপিছতটো তোমালোকে সকলোৱে জানাই এইটো আমাৰ কি আঙঠি। তাৰপিছতটো হৈছে কেৰু, তাৰপিছতটো হৈছে গামখাৰু, তাৰপিছতটো হৈছে নুপুৰ, তাৰপিছতটো হৈছে জোনবিৰি, তাৰপিছতটো হৈছে কপালী, তাৰপিছতটো হৈছে ঢোলবিৰি। তোমালোকে এইবোৰ চাই নোট কৰি ল'বা। আৰু ইয়াত আৰু 19 নম্বৰ আৰু 20 নম্বৰটো আছে। যদি তোমালোকক এই দুটাৰ উত্তৰ লাগে তোমালোকে মোক কমেণ্ট কৰি জনাবা। ভিডিঅ'খন অলৰেডি বহুত দীঘলীয়া হৈছে। যদি তোমালোকক লাগে এইবিলাকক মোক কমেণ্ট কৰি জনাবা, মই এইবোৰৰ ওপৰত এখন ভিডিঅ' লৈ আহিম। আৰু আশা কৰোঁ তোমালোকক ভিডিঅ'খন চাই ভাল লাগিছে। যদি ভাল লাগে এটা লাইক কৰি বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা। আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ দেশ কবিতাৰ পাঠভিত্তিক ক্ৰিয়াকলাপ ভালদৰে বুজি পাইছে। ভিডিঅ'টো সহায়ক লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো অন কৰি ৰাখিব। আকৌ নতুন এডুকেশ্যন ভিডিঅ' লৈ খুব সোনকালে আহিম। ধন্যবাদ।